সমৰ নিচিনা এখন দুখীয়া ৰাজ্যত প্ৰতিদিনে আমি 12 কোটি টকাৰ মদ খাওঁ। আমাৰ মৰমৰ ল'ৰা ছোৱালীয়ে কলেজত সোমাওঁতে যে এনেকে দিয়ে, সেই প্ৰায় 2 কোটি টকাৰ গুটকা খায়। এই যে গাঁৱৰ ভিতৰত কোনোবাই খাইছে সেইটো হিচাপ কৰা নাই। সৌ সিদিনালৈকে আমাৰ সমাজত মতা মানুহে মদ খাওঁতে লাজ লাজ কৰিছিল। আজি অসমীয়া মহিলাই দিন দুপৰত গাড়ী ৰাখি 2 হাতত 2টা মদৰ বটল লৈ ওলাই আহে সগৌৰৱে। কোনখন সমাজত আমি আছোঁ এতিয়া? কোনখন সমাজ যে কেনেদৰে সলনি হৈ গৈছে, মই আশা কৰিম তোমালোকে এইবিলাক কথা নিজৰ মন মগজুৰ পৰা আঁতৰ কৰি নিদিবা। আমাৰ সমাজত 2খন সমাজ থাকে, এখন ভিজিবল, এখন আনভিজিবল। উই হেভ এ মেটেৰিয়েলিষ্টিক ৱৰ্ল্ড, বৈষয়িক সমাজ, কিন্তু ইয়াত আৰু এখন নেগলেক্টেড ছ'চাইটি থাকে, সেইখন হৈছে নৈতিক সমাজ, মৰেল ছ'চাইটি।